বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আমাৰ অসমৰ ৰাইজৰ বাবে 2025 আৰু 2026 বিত্তীয় বৰ্ষৰ বিধানসভাত যি বাজেট দাখিল কৰিলে, এই বাজেটখন আচলতে চাবলৈ গ'লে এই বাজেটখন হৈছে প্ৰতিশ্ৰুতিৰ বন্যাৰে ভৰা আৰু বিভিন্ন বাজেটৰ লগত কোনো সম্পৰ্ক নথকা বিভিন্ন অপ্ৰাসংগিক কথা কেৱল অলংকাৰ লগাই তাক দীঘল কৰি ৰাইজক প্ৰলোভন দিয়া এখন বাজেটৰ বাহিৰে এইখন বাজেট আন একো নহয়। কিয়নো এই বাজেটতো যদি আমি চাওঁ, যোৱাবাৰৰ বাজেটখন যদি আমি চাওঁ 24-25 সেই বাজেটত মুঠ ধাৰ্য টকা আছিলে 1,43,606 কোটি টকা আৰু এই সমুদায় টকাৰ 97,444 কোটি টকা কেৱল পৰৰ ওপৰত নিৰ্ভৰ কৰা হৈছিলে, অৰ্থাৎ চেন্ট্ৰেল গভৰ্ণমেণ্ট টেক্সেছ শ্বেয়াৰ অৰ্থাৎ GSTৰ শ্বেয়াৰ আৰু লোন, এই দুটাৰ ওপৰত আৰু তাৰ লগতে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চেন্ট্ৰেল স্পন্সৰ্ড স্কিমৰ পৰা। গতিকে পৰৰ নিৰ্ভৰশীল বাজেট আছিলে যোৱাবাৰৰ বাজেটখনো, আৰু ঠিক একেদৰে এইবাৰ বাজেটখনো হৈছে তাৰে এখন ডুপ্লিকেট। কাৰণ 25-26 বাজেটখনতো 1,55,428 কোটি মুঠ টকা বাজেটৰ ধাৰ্য কৰা হৈছে, আৰু আচৰিত কথা যে 1,55,428 কোটি মুঠ বাজেট টকাৰ 1,09,915 কোটি টকা কেৱল ঋণৰ পৰা আৰু GST শ্বেয়াৰৰ পৰা সংগ্ৰহ কৰাৰ লক্ষ্য লোৱা হৈছে। অৰ্থাৎ আচৰিত কথা যে এই ইমান বৃহৎ বাজেটখনত মাত্ৰ 46,000 কোটি টকাহে ৰাজ্য চৰকাৰৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত হ'ব। গতিকে এই বাজেট কি হ'ব? পৰ নিৰ্ভৰশীল এখন বাজেট, ধাৰত পুত যোৱা এখন বাজেট, আৰু যদি এইবাৰ বাজেটত উল্লেখ কৰাৰ ধৰণে যদি বছৰৰ শেষত 36,185 কোটি টকা যদি ঋণ লয়, হয়তো ইয়াতকে বেছি ঋণ ল'ব পাৰে, কিন্তু এতিয়া সিমানেই ধাৰ্য কৰিছে, তেতিয়াহ'লে বছৰটোৰ শেষত অসমৰ ঋণৰ পৰিমাণ হৈ যাবগে প্ৰায় 2 লাখ কোটি টকা। গতিকে ৰাইজে বিচাৰ কৰক এইখন কেনেধৰণৰ বাজেট। যোৱা বাজেটখনত 70% বাজেটৰ নিৰ্ধাৰিত পুঁজিৰ মাত্ৰ 70% পইচাহে চৰকাৰে খৰচ কৰিব পাৰিলে, 30% পইচা খৰচ কৰিব নোৱাৰিলে এইকাৰণেই যে বাজেটত নিৰ্ধাৰিত 30% টকা চৰকাৰে সংগ্ৰহ কৰিব নোৱাৰিলে। চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাবলগীয়া টকা নাপালে। GSTৰ প্ৰায় এতিয়া আমি মোটামুটি 1 লাখ GSTৰ শ্বেয়াৰ 1 লাখ কোটি টকা এতিয়াও আমি পাবলৈ আছে, বেকলগ আছে। গতিকে এই টকাবিলাক চেন্ট্ৰেল স্পন্সৰ্ড স্কিমবিলাকৰ টকা নাপালে। গতিকে এইবাৰ বাজেটো তেনেকুৱাই ধৰণৰ এখন ব্যৰ্থ বাজেট হ'ব, তাৰ বাহিৰে একো নহয়। আৰু লগতে আমি এই কথাটো ক'ব খুজিছো যে যোৱাবাৰ বাজেটত যেনেকৈ এইবাৰ বাজেটত কেইটামান বিশেষ উল্লেখনীয় প্ৰস্তাৱ দাঙি ধৰিছে কেৱল ৰাইজক প্ৰলোভিত কৰিবৰ কাৰণে, সেইকাৰণে আমি সোঁৱৰাই দিব খুজিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, বিত্তমন্ত্ৰী অজন্তা নেওগক আৰু অসমৰ ৰাইজক যে যোৱাবাৰ বাজেটতো 20টা নতুন যুগান্তৰকাৰী প্ৰস্তাৱ দিয়া হৈছিলে। তাৰে এটা প্ৰস্তাৱ আছিলে যেনেকে অমৃত গুৱাহাটী ইণ্টিগ্ৰেটেড গ্ল'বেল চিটি, অৰ্থাৎ অমৃত গুৱাহাটী ইণ্টিগ্ৰেটেড গ্ল'বেল চিটি নামেৰে গুৱাহাটীক এখন গ্ল'বেল চিটিলৈ পৰিণত কৰিব। কিন্তু গুৱাহাটীৰ কি কদৰ্য ৰূপ দেখিছে যে 20টা তেনেকুৱা ধৰণৰ যোৱাবাৰ উল্লেখনীয় বাজেটৰ প্ৰস্তাৱ এটাও আজিলৈকে কাৰ্যকৰী নকৰিলে। গতিকে এইবাৰ 26 নিৰ্বাচনক আগত ৰাখি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে যি কেইটা নতুন প্ৰস্তাৱ দিছে, সেইকেইটা প্ৰস্তাৱো এটাও পূৰণ কৰিব তেওঁলোকে নোৱাৰে। আৰু বাজেটত যি নিৰ্ধাৰিত টকা 1,55,428 কোটি টকা যিটো বাজেটৰ নিৰ্ধাৰণ, এই টকা ক'ৰ পৰা আহিব, ক'ৰ পৰা পাব? ইয়াত ৰাজ্য চৰকাৰ নিজৰ একো নাই। ৰাজ্য চৰকাৰ মাত্ৰ 46,000 কোটি টকা, বাকী টকাটো কেৱল ঋণৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অনুদানৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে স্বাভাৱিকতে এইখন বাজেট
কেৱল নিৰ্বাচনত ৰাইজক প্ৰলোভন দিয়াৰ বাহিৰে আন বাজেট একো নহব। বৰঞ্চ এই বাজেটৰ অন্তত অসমত ৰাইজৰ মূৰত ধাৰৰ বোজা প্ৰায় 2 লাখ কোটি টকালৈ বৃদ্ধি পাব। গতিকে সেইকাৰণে এই বাজেটখনত কোনো নতুনত্ব নাই, ই এখন পশ্চাদগামী বাজেট, অসমক অদূৰ ভৱিষ্যতে কঙাল কৰাৰ বাজেটৰ বাহিৰে আন একো নহয়।